বসন্ত গগৈ, বিকাশ অসম, বিদ্যুৎ শইকীয়াৰ আবিদ আজাদ মৈত্ৰী পত্ৰ আহি আছে। মই প্ৰথমতে বসন্ত গগৈ, আবিদ আজাদ আৰু বিকাশ অসম, বিদ্যুৎ শইকীয়া, মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে অসমীয়াৰ বাবে, অসমে সদায় অসমীয়াৰ হকে কাম কৰে। এই গোটেই কথাখিনি ইতিমধ্যে প্ৰমাণিত হৈ আছে। কিন্তু অসমত 4টা বিভাগ আছিল, অসমত 4টা বিভাগ আছে। বিশেষকৈ জলসম্পদ, দুৰ্যোগ ব্যৱস্থাপনা, দুৰ্যোগ প্ৰশমন বিভাগৰ উপৰিও স্বাস্থ্য বিভাগ আছে। স্বাস্থ্যমন্ত্ৰী বা স্বাস্থ্য বিভাগটো এতিয়া তড়িৎ গতিৰে লাগি পৰিব লাগিছিল। জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে। মই অকণমান যদি দেখুৱাব বিচাৰোঁ, মন্ত্ৰী ক্ৰমে অশোক সিংহাল, মন্ত্ৰী কৃষ্ণেন্দু পাল, পশুপালন মন্ত্ৰী আছে। কি কৰি আছে এই বিভাগকেইটাই? জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, কি ধৰণে কামবিলাক হ'ব লাগিছিল আৰু কি হৈ আছে? বিকাশ। নমস্কাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুনীত দা, আপুনি ইতিমধ্যে এটা কথা আপুনি মেনশ্যন কৰিছে যে অসমৰ 4টা বিভাগ ইতিমধ্যে ফেইলাৰ হৈছে। হয়, এইটো একদম স্পষ্ট আৰু সত্য কথা হয়। কেৱল 4টা ছিষ্টেম বুলি নহয়, বিজেপি চৰকাৰখন এইটো মুহূৰ্তত ইতিমধ্যে ফেইলাৰ হৈছে এটা কাৰণতে, যে 2021 চনত আপোনাৰ কেন্দ্ৰীয় যে মন্ত্ৰীগৰাকীয়ে অমিত শ্বাহে আহি পিনে অসমত তেখেতে ডাঙৰ ডাঙৰ ফুলজাৰি মাৰা ভাষণ দিছে। তেওঁ কৈছিলে যে আমাক আৰু 5 বছৰলৈ চৰকাৰ এখন দিয়ক, তেতিয়া আমি অহা 5 বছৰৰ ভিতৰত আমি কি কৰিম, বান সমস্যাৰো। তেতিয়া কিন্তু ইমান ডাঙৰ সমস্যা নাছিলে, সৰু সুৰা 2-4টা জেগাত বানপানী হৈছিলে অসমৰ বিভিন্ন আপোনাৰ এৰিয়াত, কিন্তু এই ধৰণৰ নিচিনা বিভীষিকা নাছিলে। কিন্তু তেতিয়া তেখেতে সেই সৰু এটা সমস্যা, যিটো সমস্যা ক'ৰবাত ন ক'ৰবাত আমাৰ শদিয়াৰ ধুবুৰীলৈ কিছু ছাইডত আমি আওকাণ কৰি চলিব পাৰিছিলোঁ। তেতিয়া তেখেতে কৈছিলে যে আপোনালোকে আৰু 5 বছৰৰ কাৰণে আমাক চৰকাৰখন দিয়ক, তেতিয়া 5 বছৰ চৰকাৰখন দিলে আমি বানপানী সমস্যাটো সম্পূৰ্ণকৈ তেওঁলোকে নিৰ্মূল কৰি দিব। কিন্তু আমি দেখিবলৈ পালোঁ যে এই বানপানী সমস্যাটো অসমৰ মানুহৰ আৱেগ আৰু অনুভূতি দেখিবলৈ পাইছোঁ। বাংলাদেশী সমস্যা আৰু বানপানী সমস্যা, দুটা সমস্যাক যিকোনো এখন চৰকাৰ, যিকোনো এটা ৰাজনৈতিক দলে কেৱল মাত্ৰ ৰাজনৈতিক তেওঁ মানে আপোনাৰ পাশা খেল খেলিবৰ কাৰণে, তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে অসমীয়া আৱেগ অনুভূতিক তাত আপোনাৰ উপস্থাপন কৰি কেৱল ৰাজনৈতিকভাৱে তেওঁলোকে শাসনৰ বাজলৈ কাঢ়ি আনিবৰ কাৰণে কৰা এটা অপচেষ্টা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। শিৱসাগৰ, বিশেষকৈ শিৱসাগৰ, নিমাইজান, আপোনাৰ বেতবাৰী, আপোনাৰ ভিতৰৰ অঞ্চলতে হওক বা নাজিয়া হওক, চন্ত হওক, বিহুবোৰ হওক, মই নিজে গৈছোঁ। পাণবেচা নিচিনা জেগাত নিজে গৈছোঁ, খনামুখ, মোগাহাটৰ নিচিনা জেগাত নিজে গৈছোঁ। মই দেখিবলৈ পাইছোঁ তাৰ কি দুৰ্দশা। যিবিলাক বিস্কুট, চব মেৰিগল্ড বিস্কুট কাৰণে এখন বিস্কুটৰ কাৰণে মানুহে কাজিয়া কৰিছে, এটোপাল পানীৰ কাৰণে মানুহ ইতিমধ্যে মৃত্যুমুখত পৰিছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি যি ধৰণে কৈছে যে ডাৱৰ বিস্ফোৰণৰ কাৰণে এনেকুৱা ধৰণৰ পৰিঘটনা ঘটিছে, ইতিমধ্যে সকলোবিলাক মিথ্যাচাৰ ইতিমধ্যে ৰাইজৰ মাজলৈ প্ৰকাশ হৈছে। আমি গম পাইছোঁ যে এই ঘটনাৰ পৰিঘটনা কি কাৰণে হ'বলৈ পালে। গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে এনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ অসমৰ এটা সমস্যা এতিয়া বৰ্তমান সময়ত শিৱসাগৰ হওক বা আপোনাৰ চৰাইদেউ জিলাই হওক বা যোৰহাটেই হওক, এই এৰিয়াবিলাকত যি ধৰণৰ বৃহৎ ক্ষতি হ'ল, এই বৃহৎ ক্ষতি হোৱাৰ ফলশ্ৰুতিত যদি কিবা কাৰণত যদি বিজেপি চৰকাৰখন আৰু যদি 10-12 যদি আহে, এই হোৱা ক্ষতিটো কেতিয়া কোনো কাৰণ তেওঁলোকে ইয়াক আপোনাৰ সমাধান কৰিব নোৱাৰিব। আমি যোৱাকালি নাজিয়াত গৈছোঁ। নাজিয়াত যিগৰাকী প্ৰথম আপোনাৰ ব্যক্তিৰ মৃত্যু হৈছে, আপোনাৰ নেওগ উপাধি, তেওঁলোকৰ ঘৰলৈ এই মুহূৰ্তলৈকে তাৰ বিধায়ক ময়ূৰ দাইটো এই মুহূৰ্তলৈকে যোৱা নাই। আমি দেখিছোঁ কিছু জেগাত এই মুহূৰ্তলৈকে আপোনাৰ জনপ্ৰতিনিধিবিলাক গৈ পোৱাগৈ নাই। আমি তেনে জেগাত গৈ পিনে আমি দেখিছোঁ যে আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট লৈছোঁ, এই মুহূৰ্তলৈকে জনপ্ৰতিনিধিবিলাক তেওঁলোকে যাবৰ কাৰণে ফেইলাৰ হৈছে। গতিকে এনেকুৱা ধৰণৰ যেতিয়া যিটো সমস্যা তেওঁলোকে আমি দেখিবলৈ পাইছোঁ, ইলেকশ্যনৰ সময়ত কংগ্ৰেছে হওক, বিজেপিয়ে হওক, যিকোনো চৰকাৰ ব্যক্তিসকল, কেন্দ্ৰীয় নেতৃত্বসকল উঠি পৰি লাগে। বেলেগ বেলেগ আপোনাৰ যিবিলাক ষ্টাৰ কেম্পেইনাৰ, বেলেগ বেলেগ সমষ্টি তেওঁলোকে উঠি পৰি লাগে। কিন্তু এতিয়া সমস্যাটো হ'ল কেৱল বিশেষকৈ দুখন ডিষ্ট্ৰিক্টৰ। আমি দেখিবলৈ পাইছোঁ 4-5টা সমষ্টিত হোৱা এই সমস্যাটোত কিয় তেতিয়াহ'লে এই মুহূৰ্তলৈকে ইতিমধ্যে নেশ্যনেল ইণ্টাৰনেশ্যনেল ফিগাৰত নিউজ বজিছে, কিয় এই মুহূৰ্তলৈকে নেশ্যনেল ফিগাৰৰ অমিত শ্বাহে হওক, মোদীয়ে হওক, সেই ব্যক্তিসকল অহা নাই ইয়ালৈকে, বা ৰাহুল গান্ধীয়ে হওক। গতিকে অসমৰ আৱেগ অনুভূতিৰ লগত কেতিয়াও কোনো কাৰণত কোনো চৰকাৰে, বিজেপিয়ে হওক বা কংগ্ৰেছে হওক, কেতিয়াও কোনো কালত তেওঁলোকে হাতালি খেলাটো আমি নিবিচাৰোঁ। বিকাশ, মই আকৌ যাম। বসন্ত গগৈ, আটাছৰ সভাপতি বসন্ত গগৈৰ লগত সংযোগ স্থাপন হৈছে। বিকাশ, মই আকৌ যাম। বসন্ত, সংবাদমেল লিখিছিলোঁ ৰাতিপুৱাৰ ভাগত, অত্যন্ত উষ্মৰে অতি স্পৰ্শকাতৰ কথাখিনি আপুনি উল্লেখ কৰিছে। মৈত্ৰেয়ী পাটৰো আহি আমাৰ মাজত পাইছেই, মই স্বাগতম জনাইছোঁ। এতিয়া কথাটো হ'ল বসন্ত, প্ৰাকৃতিক দুৰ্যোগ হৈছে, দুৰ্যোগৰ কাৰণ কি অনুসন্ধান কৰি থকা হৈছে। এতিয়ালৈকে আমাৰ মাজত যিখিনি তথ্য আহি পৰিছে বা চৰজমিন তদন্তৰ পিছত, চৰজমিন অনুসন্ধানৰ পিছত আমি যিখিনি খবৰ পাইছোঁ, নগা পাহাৰ বগা হৈ পৰিছে, অবাধ খনন চলিছে। খনন যিসকলে চলাইছে, কোনে চলাইছে আৰু ক'বলগীয়া নাই। যদি মানৱ সৃষ্ট কামবিলাকৰ বাবে এই প্ৰলয় হৈছে আৰু প্ৰলয়ৰ বাবেই যদি মানুহৰ হাহাকাৰ হৈছে, তাৰ পিছত যদি আমি মুখলৈ চাই থাকিব লগা হৈছে, তাতকৈও আমাৰ বাবে ট্ৰেজেডি একো নাই। মানুহবিলাক কেনেকৈ আছে, কি কৰি আছে, আৰু মই দোহৰাৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত এতিয়া মই দুটা কথা উল্লেখ কৰিছিলোঁ, আপুনি মোক শুনিছিলে নাই মই নাজানো, যে যি তড়িৎ গতিৰে অসম চৰকাৰখন লাগিব লাগিছিল, মই দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বা জলসম্পদ বিভাগৰ কথা বাদেই দিলোঁ, স্বাস্থ্য বিভাগ একো দেখা পোৱা নাই, পশুপালন বিভাগ একো দেখা পোৱা নাই,
জনস্বাস্থ্য কাৰিকৰী বিভাগ একেবাৰে দেখা পোৱা নাই, শিশু আৰু মহিলা উন্নয়ন বিভাগ একেবাৰে দেখা পোৱা নাই, মাত্ৰ ৰাইজে কাম কৰি আছে। বসন্ত গগৈ, এনে প্ৰেক্ষাপটত উদ্ধাৰ কিদৰে সম্ভৱ? বসন্ত দাদা, উজনি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ সম্পূৰ্ণৰূপে শেষ। মানৱসৃষ্ট জলবোমাই এই দুখন জিলাৰ জীৱন সম্পত্তি সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি দিলে। স্বাধীনোত্তৰ কালৰ পাছত চৰাইদেউ, শিৱসাগৰ ধৰি উজনি অসমৰ প্ৰতিখন জিলাই নিজৰ অৰ্থনৈতিক পৰিকাঠামো টনকিয়াল কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিকভাৱে বহুত সুৰক্ষিত কৰাৰ কাম কৰিছিল। কিন্তু হঠাতে অহা এই প্ৰলয়ংকাৰী বানে উজনি অসমৰ অৰ্থনৈতিক পৰিকাঠামো সম্পূৰ্ণৰূপে তছনছ কৰি দিলে আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি আটাইতকৈ নিৰাপত্তাহীনতাৰ দিশলৈ গতি কৰাই দিলে। এতিয়া আমাৰ মুকলি প্ৰশ্ন যে বৰষুণ আগতেও হয়, নগাপাহাৰত ডাৱৰখানে বৰষুণ দিয়ে আৰু উজনিৰ আমি এই প্ৰান্তৰ মানুহবিলাকে এটা কথা কওঁ যে দিখৌ ঢল এদিন এৰাতি, কিন্তু আমি দেখি থাকিলোঁ দিখৌ নদী বাঢ়িয়ে থাকিল, দৰিকা বাঢ়িয়ে থাকিল, মিটং বাঢ়িয়ে থাকিল। কিন্তু কিয়? কি কাৰণে দিখৌ বাঢ়ি থাকিল, কি কাৰণে মিটং বাঢ়ি থাকিল, কি কাৰণে দৰিকা বাঢ়ি থাকিল? আৰু এই বাঢ়নি পানীয়ে সমস্ত উজনি অসমৰ এই দুখন জিলাত তছনছ কৰি দিলে। তাতকৈ ডাঙৰ কথা, পানীতকৈ বেছি পলস আহিছে, যি পলসে আমাৰ চন্তক বিহুবোৰ সম্পূৰ্ণৰূপে শেষ কৰিছে, লাকুৱা শেষ কৰি দিছে, বেতবাৰী শেষ কৰিছে, নিমাইজান শেষ কৰি দিছে, এই আমাৰ জকাইচুক মৌজা শেষ কৰি দিছে। কিন্তু ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব। আমি অনুসন্ধান কৰি আছোঁ, আৰু যদি আমাৰ অনুসন্ধান সত্য হয় আৰু চাইণ্টিফিকেলি যদি প্ৰুভ হয় যে মানৱ সৃষ্ট এটা কাৰণত যদি এই প্ৰলয়ংকাৰী বানপানী হৈছে আৰু এই জলবোমা যদি নিক্ষেপ হৈছে আৰু পাহাৰত খনা অবৈধ খনন, কয়লা, চূণশিলৰ কাৰণে যদি এই কাণ্ড ঘটিছে, তেতিয়াহ'লে সমগ্ৰ উজনি অসমত প্ৰবল প্ৰতিৰোধ হ'ব। আমি স্পষ্ট জনাই দিব বিচাৰিছোঁ, এই এখনো কয়লা ভৰ্তি ট্ৰাক, এখনো শিল ভৰ্তি ট্ৰাক আমি ইয়াৰ পাৰ হৈ যাবলৈ দিব নোৱাৰোঁ। কাৰণ আমাৰ নিৰাপত্তাৰ কথা আছে, আমি জীয়াই থকাৰ কথা আছে, জীৱন সম্পত্তিৰ কথা আছে, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে। আৰু যদি আমি সময় থাকোঁতে মাত নামাতোঁ আৰু উজনি অসমৰ ৰাইজ যদি সময় থাকোঁতে ৰাজপথলৈ ওলাই নাহে, দেখি থকা ভুলবোৰ যদি নীৰৱ হৈ চাই থাকে, তেতিয়াহ'লে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট মানচিত্ৰৰ পৰা নাইকিয়া হৈ গুচি যাব। তেতিয়া কি হ'ব? তেতিয়া আমি কলৈ যাম? আমি কি কৰিম? এই কথা বতৰাবিলাক আছে। সুনীতা দুখৰ বিষয় যে স্বাধীনোত্তৰ কালৰ পিছৰ পৰা 1950 পৰা 1960লৈকে দিখৌৰ মথাউৰি বনিছিল, দৰিকাৰ মথাউৰি বনিছিল, মিটঙৰ মথাউৰি বনিছিল। কিন্তু আজিলৈকে সেই মথাউৰিবিলাক কিয় পুনৰ নিৰ্মাণ কৰা নহ'ল? কিয় অত্যাধিক বহন ক্ষমতাৰ যুক্ত মথাউৰি নিৰ্মাণ কৰা নহ'ল? কিয় তাত 1000 কোটি টকা পেকেজ তাত ঘোষণা কৰা নহ'ল? কিয় আজিও 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দিখৌ নদীৰ 15 কিলোমিটাৰ ৰাস্তা উন্মুক্ত হৈ আছে? কিয় দৰিকাত মাত্ৰ 14 কিলোমিটাৰ মথাউৰিও আছে? কিয় মিটঙৰ মথাউৰিও নাই? কিয় দৰিকাত মথাউৰি? এই কথা বতৰাবিলাক আছে, কোনে বনাব? এইটো চৰকাৰ গাফিলতি হয় নে নহয়? চৰকাৰ গাফিলতিৰ কাৰণে উজনি অসমৰ এই দুখন জিলা তছনছ হৈ গুচি গ'ল। তাৰ দায়িত্ব কোনে ল'ব? 50,000 কোটিতকৈ অধিক ক্ষতি এই দুখন জিলাত হৈছে, তাৰ ক্ষতিপূৰণ কোনে দিব? মানুহৰ মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে। ঘৰলৈ ঘূৰি গৈ যেতিয়া দেখিছে যে ঘৰত একোৱেই নাই, পশুধন শেষ, ঘৰৰ মাটি বাৰী শেষ, ঘৰ সম্পত্তি শেষ, কোলাত কেঁচুৱালৈ যেতিয়া মানুহে আৰ্তজনে কান্দিছে, কিং কৰ্তব্য বিবি হৈ, তাৰ ওপৰত যেতিয়া ভোটৰ ওপৰত দানা পৰিছে, তেতিয়া ঋণ দিবলৈ যেতিয়া মহিন্দ্ৰা ফাইনেন্সৰ পৰা ফোন কৰিছে, বেংকৰ পৰা যেতিয়া ফোন কৰিছে, গল্ড লোন দিবলৈকে কিস্তিৰ পৰা যেতিয়া ফোন কৰিছে, বন্ধন বেংকৰ পৰা যেতিয়া ফোন কৰিছে, গাড়ী টানি আনিম বুলি যেতিয়া কৈছে, টিং খুলি আনিম বুলি যেতিয়া কৈছে, মানুহ কলৈ যাব? মানে চূড়ান্ত সিদ্ধান্ত ল'লে মানুহে কি কৰিব? সেইকাৰণে চৰকাৰক কৈছোঁ, আপোনাৰ 10,000 কোটি টকা উজনি অসমত আপোনালোকে ঘোষণা কৰক। যদি নকৰে মানুহ বিপথে যাব, মানুহ মৰি যাব। আৰু বেংকৰ কিস্তি আৰু লোনৰ কিস্তি, মহিন্দ্ৰা ফাইনেন্স, গল্ড লোন, বন্ধন বেংক সকলোকে চৰকাৰে নটিচ দিব লাগিব যে অন্ততঃ 6 মাহলৈকে এইবিলাক মাফ কৰিব লাগিব। আৰু যদি নকৰে তেতিয়াহ'লে উজনি অসমৰ ৰাইজ সাংঘাতিক ধৰণে মৰি যাব, এনেও মৰি আছে আৰু মৰিব। এতিয়া চৰকাৰে নটিচ দিছে যে উজনি অসমৰ কেইখনমান জিলাত কাম নাথাকিলে ওলাই আহিবলৈ মনা কৰিছে, প্ৰবল বৃষ্টিপাত হ'ব। এতিয়া আমাৰ আকৌ ভয়, যদি প্ৰবল বৃষ্টিপাত হয় তেতিয়াহ'লে কি পৰিৱেশ হ'ব? আজি যোৱা ৰাতি কণ্টিনিউৱাছলি বৰষুণ দিয়াৰ ফলত যিবিলাক অঞ্চল শুকাইছিলে আজি পুনৰ জলমগ্ন হ'ল। আজি জেঙনিকটীয়া পুনৰ জলমগ্ন হ'ল, আজি বিজিৰত পুনৰ জলমগ্ন হ'ল, আজি ৱেষ্ট যমুনাৰত পুনৰ জলমগ্ন হ'ল, নিমাইজান পুনৰ পানী বাঢ়িলে, বেতবাৰীত পুনৰ পানী বাঢ়িলে। আকৌ যদি আজি কণ্টিনিউৱাছলি বৰষুণ হয়, সেই মানুহখিনিতো মৰি থাকিব। পৰিত্ৰাণ কি? সলিউশ্যন কি? বিজ্ঞানসন্মতাৰ সলিউশ্যন কি আছে? এই কথা বতৰাবিলাক আমাক লাগিব। আমি এটা কথা ইয়াত দেখি আহিছোঁ, আপুনি কৈছে বিভাগবিলাক সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ। এজন অপৰাধ মানুহক ইয়াত মেডিকেলৰ দায়িত্ব দিয়া হৈছে। তেওঁ ক'ত?
কেৱল মাত্ৰ তেখেতে গুৱাহাটীত ফ্লেট বনাব পাৰে, টকা লুণ্ঠন কৰিব পাৰে, অসমীয়া ভাষা সংস্কৃতিৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই। উজনি অসমৰ এই প্ৰান্তত মাত্ৰ এজন মানুহক আমি দেখি আছোঁ। আমি ক'ব লাগিব যদিও আদৰ্শগত পাৰ্থক্য আছে, এজন যে বিমল বৰা, দিনে ৰাতি ৰাইজৰ মাজত আছে, এবুকু বুকুলৈকে পানীত গুচি গৈছে, বমি কৰি কৰি ৰাইজৰ মাজত থাকি তেওঁ কাম কৰিছে। আমি তেখেতক ধন্যবাদ দিছোঁ। শিৱসাগৰ সমষ্টি বিধায়কজনক ধন্যবাদ দিছোঁ, নাজিৰা সমষ্টি বিধায়কজনক ধন্যবাদ দিছোঁ, ৰাইজৰ লগত আছে। কিন্তু বাকী মন্ত্ৰীবিলাক ক'ত পলাল? ক'ত গ'ল জলসম্পদ মিনিষ্টাৰ? কিয় নাই নিজৰ জিলাখনত বানপানী হৈছে, জলসম্পদ বিভাগৰ মিনিষ্টাৰ ক'ত? মুখ্যমন্ত্ৰীজনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে শিৱসাগৰত জলসম্পদ মিনিষ্টাৰজন ক'লৈ গ'ল? আমি কিয় দেখা পোৱা নাই? কিয় ৰাতি দিন তেখেত আমাৰ মাজত নাই? এই প্ৰশ্নবিলাক আমি কৰিছোঁ। বসন্ত পশুপালন বিভাগ মন্ত্ৰী নীলিমা দেৱী, জনস্বাস্থ্য কাৰিকৰী বিভাগ মন্ত্ৰী কৃষ্ণেন্দু পাল, শিশু আৰু মহিলা উন্নয়ন বিভাগ মন্ত্ৰী অজন্তা নেওগ, চাহটো দেখা পাইছেনে? নাই, তেখেতলোকৰ চাহটোতো বাদেই দিয়ক, তেখেতলোকৰ এটা মন্তব্যও আমি দেখা পোৱা নাই। কিন্তু কিয় আমি দেখা পোৱা নাই? উজনি অসমখন শেষ হৈ গুচি যাব লৈছে, কিয় তেখেতলোক আমাৰ মাজলৈ অহা নাই? চৰকাৰ বিজেপি চৰকাৰটো ৰাইজেই বনাইছে, আমিয়েতো বিজেপি চৰকাৰ বনাই দিছোঁ, আমিয়েতো জাতি মাটি ৰক্ষা কৰাৰ স্বাৰ্থত তেখেতলোকক ৰাজপাত দিছোঁ। এতিয়া জাতি মাটি শেষ হ'ব হ'ল, জলবোমাই পলনকাৰী বানপানী সকলো তছ কৰিলে, এতিয়া তেওঁলোক কিয় নাই? এই প্ৰশ্ন আমাৰ মাজত নিশ্চয় বসন্ত, মই আকৌ যাম। মই অকণমান বিদ্যুতৰ ওচৰলৈ গৈছোঁ, তাৰপিছত মই ষ্টুডিঅ'লৈ আহিম। বসন্ত, মই আকৌ যাম। বিদ্যুৎ শইকীয়া, আপুনি যদি শুনি আছে যে মই কেইটামান বিভাগৰ কথা উল্লেখ কৰিছিলোঁ আৰু সামগ্ৰিক প্ৰেক্ষাপটটো, মুখ্যমন্ত্ৰীগৰাকীয়ে মাথো কয় যে গৃহমন্ত্ৰীয়ে ফোন কৰিছে বা প্ৰধানমন্ত্ৰীয়ে ফোন কৰিছে। কালি দেখিছোঁ বিজেপিৰ সাংসদসকলক প্ৰধানমন্ত্ৰীয়ে লগ পাইছে, খুব ভাল কথা, ফোন কৰিছে, খবৰ লৈছে, খুব ভাল কথা। কিন্তু এই মুহূৰ্তলৈকে কেন্দ্ৰৰ পৰা কিনো দিব বা কিনো কৰিব বিচাৰিছে শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ একাংশ মানুহবিলাকতো কি হৈ আছে, কোনো এটা তথ্য বা স্পষ্ট উত্তৰ দিল্লীৰ দৰবাৰৰ পৰা নাহিল। বিদ্যুৎ দাদা মই পোনে আহিছোঁ। আমি আজি একেবাৰে একদম বানৰ মাজৰ পৰা আহিছোঁ। আপুনি ফোন কৰিলে, গতিকে এনেকুৱা পৰিস্থিতি হৈ আছে দাদা, তাৰ মাজৰ পৰা আহিছোঁ। ক'বলৈ ভাষা নাই। মই আপোনাক সুনীত দা এটাই কথা কৈছোঁ, মানুহৰ জীৱনত কেতিয়াও এনেকৈ বানপানীৰ মাজৰ পৰা আহি এনেকুৱা দুৰ্যোগ, মানুহৰ দুৰ্দশা দেখি আহি পোনপটীয়াকৈ লাইভত বহিছোঁ জীৱনত প্ৰথম। দাদা আপোনাক এই কথাকেইটা ক'ব বিচাৰিছোঁ যে যিটো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এই সময়ত কেনেকৈ মানুহ জীয়াই আছে, কেনেকৈ কি অৱস্থাত মানুহ আছে, মানুহ কেনেকৈ জীয়াই থাকিব, কেনেকৈ মানুহ কাপ কৰিব লগা হৈছে, গোটেই ব্যৱস্থাটো সম্পূৰ্ণ শূন্য, একদম জিৰ'। সুনীত দা একো নাই। আজিৰ দিনটোত এই মুহূৰ্তত মই য'ৰ পৰা আহিছোঁ দাদা, শিমলুগুৰি, গড়মূৰৰ অভয়াপুৰীৰ, আপুনি জানে যে 4গৰাকী যে একেলগে নিজৰ চোতালৰ পৰা যে খেৰাই গৈছিল, প্ৰবাল সুতে উটুৱাই নিজে জীৱন কাঢ়ি নিলে। আপোনাৰ বিদ্যুৎ দুৱৰা, বিপ্লৱ দুৱৰা, টুটুমণি দুৱৰা আৰু বিদিশা দুৱৰা, মাক 2জন পুত্ৰ আৰু ছোৱালী, তাৰ এগৰাকীক আজিলৈকে প্ৰশাসনে বিচাৰিয়ে উলিয়াব নোৱাৰিলে। ডেড বডি বিচাৰি উলিয়াব পৰা নাই 11 দিনত। আজি ৰাইজে অলপ সময় আগতে ডেড বডিটো বিচাৰি ঘৰৰ মানুহক খবৰ দিছে, এতিয়া পষ্টমৰ্টেম কৰিবলৈ নিছে। একো নাই, শূন্য। আমি তাৰ আগবেলা যিটো জেগালৈ গৈছিলোঁ দাদা, খনামুখত, তাত ৰাইজে চৰকাৰেতো শূন্য, ৰাইজে আহি সাহায্য দিবৰ কাৰণে ৰৈ আছেহি। তাত এখন নাও নাই, এখন কাঠৰ নাও ব্যৱস্থা নাই। তাৰপিছত কি অৱস্থাত আছে, কিন্তু গোটেই কথাটো দাদা কোনেও প্ৰশাসনে একো কৰিব নোখোজে, প্ৰশাসনৰ কোনো ব্যৱস্থা নাই। আজি ইমান ডাঙৰ JCB লৈ আনি অসমীয়া মানুহক, থলুৱা মানুহক শিলহাকুত এভিকশ্যন কৰিবৰ সময়ত, কাজিৰঙাত এভিকশ্যন কৰিবৰ সময়ত JCB ৰাতিৰ ভিতৰতে গোট খায়। কিন্তু এতিয়া সেই শিমলুগুৰিত, নাজিৰাত আজি মানুহৰ ঘৰবিলাক উদ্ধাৰ কৰিবলৈ এখনো গাড়ী নাই, ট্ৰেফিকবিলাক চাই দিবৰ কাৰণে পুলিচ নাই। চৰকাৰেতো নোৱাৰে, চৰকাৰে একোৱে কৰিব নোৱাৰে। ৰাইজে আনিছে, সেইখিনি মেনেজমেণ্ট কৰি দিবৰ কাৰণে একো নাই। গৰু ছাগলী দাদা একেবাৰে অৱস্থা নাই, মানুহৰ ওচৰত একোৱে নাই, সকলো শেষ। এই সময়ত কিন্তু খবৰ ল'বলৈ আহিবলৈ কাৰো আহৰি নাই। সুনীত দা, যি অৱস্থা আছে, আপোনালোকৰ পাৰ্থ দা আজি নিউজ কৰি পাৰ্থপ্ৰতিম বৰুৱা দাদা আজি হস্পিটেলাইজ হৈছে, সেই গোন্ধ সহিব পৰা নাই নেপালী খুঁটিত, সেই অৱস্থালৈ গৈছে। কেনেকুৱা অৱস্থাত মানুহ আছে ভিতৰবিলাকলৈ যদি যায়, এইটো কোনো কেনেকুৱা ধৰণে মানুহ জীয়াই আছে দাদা ভাবিব নোৱাৰা। মই মানে মানসিকভাৱে ভালকৈ কথাখিনি ক'ব পৰা নাই দাদা। এই অৱস্থাত আজি মানুহ আছে। তাৰপিছত আমি আশা কৰি আছিলোঁ যে এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব, কেন্দ্ৰৰ পৰা তেওঁলোকে খুব সোনকালে পেকেজ ঘোষণা কৰিব, প্ৰতিটো পৰিয়ালৰ ওচৰত গৈ চৰকাৰ থিয় হ'ব। তাৰপিছত কালি ঘোষণা কৰিছে মাত্ৰ 15,000 দিব। এই 15,000 টকাটোৱে ঘৰখন চফা কৰিবলৈ নহয় সুনীত দা, ঘৰখন চফা কৰি জাবৰ জোঁথৰ উলিয়াই চাফ চিকুণ কৰিবলৈ, মানুহক লগাই এই গোটেই চাফ চিকুণ কৰিবৰ কাৰণে 15,000 টকা একো নহয়। 50,000 টকা ঘৰখন চাফ চিকুণ কৰিবৰ কাৰণে লাগিব দাদা।
তাতে এতিয়া সেইবিলাক কথাই 15,000 টকা আমাৰ সকলো বস্তু সিহঁতি লৈ যায় আজি তেল কয়লা চূণশিল চাহপাত সকলো বস্তু লৈ যায় আজি শিৱসাগৰৰ মাটিৰ তলৰ ONGC তেলটো ভাল এইটো সম্পদ তেলটো ভাল লাগে কিন্তু সেই শিৱসাগৰৰ ওপৰত পানীখিনি চাবৰ কাৰণে এতিয়া দিল্লীৰ সময় নাই কিয় আমি এই লুণ্ঠনৰ কথা নকওঁ আপোনালোকে কওক আজি আমাৰ পৰা সকলো বস্তু লাগে কিন্তু এই বিপদৰ সময়ত কোনো নাই প্ৰধানমন্ত্ৰী নাই গৃহমন্ত্ৰী নাই কোনো নাই এটা খবৰ ফোন কৰিছে কি ফোন কৰিব ফোনলৈ ৰৈ আছে এয়া দক্ষ মুখ্যমন্ত্ৰী ফোন এটা কৰিব ফেচবুকত দিব নাটক বুলি ভাবিছে নাটক নেকি কওক মানুহৰ ডেড বডি বিচাৰি উলিয়াব পৰা নাই মানুহ কি অৱস্থাত আছে মানুহ খাবলৈ নাই পানী নাই ভাত নাই ৰাইজে যদি নিদিলেহেঁতেন মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন আজি শিৱ যিটো মিঠাতেল আমি চাকি জ্বলাবলৈ ব্যৱহাৰ কৰোঁ সেই মিঠাতেলৰ বটলৰ পৰা দুই আঙুল মানুহক দিছে অথচ ৰাইজে ফৰচুন ইঞ্জিন ধাৰা মিঠাতেল দিছে কিন্তু চৰকাৰে শিৱ মিঠাতেলৰ আধা লিটাৰ বটলৰ পৰা দুই আঙুল উলিয়াই মানুহক বাকী দিছে সেয়া তেওঁলোকে ক্ষতিপূৰণ দিছে মানুহক সেয়া ক্ষতিপূৰণ দিছে মানুহ ওলাই আহিবৰ কাৰণে মানুহৰ ওচৰলৈ যাবৰ কাৰণে এখন কাঠৰ নাও নাই সুনীতা একো ব্যৱস্থা নাই আপোনালোকে সাংবাদিকসকলে বাৰে দেখুৱাই আছে তাৰপিছত তেওঁলোকে মস্তি কৰি বিধানসভা অধ্যক্ষই খানা খোৱা ফটো ফেচবুকত দিছে এয়াই তেওঁলোকৰ চৰিত্ৰ ইমান ডাঙৰ কথা কয় সফল মুখ্যমন্ত্ৰী বুলি কয় সফলতা অৰুণোদয় দিয়াটো সফলতা নুবুজায় এনেকুৱা আঁচনি সকলো চৰকাৰে দিয়ে ৰাস্তা বনোৱাটো সফলতা নুবুজায় ৰাস্তা বনোৱা চৰকাৰৰ কাম আঁচনি দিয়া চাকৰি দিয়া চৰকাৰৰ কাম যদি সফল হয় তেতিয়াহ'লে এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰীক কৈ প্ৰধানমন্ত্ৰীৰ লগত যুঁজি টেবুলত ঢকিয়াই হাজাৰ কোটি টকা আনি মানুহৰ কাৰণে ব্যৱস্থা কৰা সেই পেকেজ ঘোষণা কৰিব লাগিছিল সেই পেকেজ ঘোষণা কৰি যে কলিজা থাকিব লাগিছিল সেই কলিজা মুখ্যমন্ত্ৰী নাই সেই কলিজা অসমৰ মন্ত্ৰী নাই পবিত্ৰ মাঘেৰিটা উজনি অসমৰ মানুহ ভালৰ সময়ত যোৰহাটত আহি অভিভাৱক দেখুৱাই এতিয়া বেয়াৰ সময়ত ক'ত গ'ল পবিত্ৰ মাঘেৰিটা ক'ত গ'ল কেন্দ্ৰীয় মন্ত্ৰীবিলাক ক'ত কোনো নাই এই অৱস্থাত মানুহ আজিৰ দিনটোত আছে এই নিশ্চয় বিদ্যুৎ মই আকৌ যাম বিদ্যুৎ নিশ্চয় বানাক্ৰান্তসকলৰ পৰা আহিছে হয় আপুনি ঠিকেই কৈছে যে ৰাইজে নিদিয়া হ'লে মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন দল সংগঠন জাতীয় দল সংগঠনে নিদিয়া হ'লে জনগোষ্ঠীয় দল সংগঠনে নিদিয়া হ'লে স্বেচ্ছাসেৱী সংগঠনে নিদিয়া হ'লে মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন অসমীয়াগিৰি কি চৰকাৰ দিশপুৰতে আছে অসমৰ ৰাইজে বুজাই দিছে উজনি অসম নামনি অসম মধ্য অসম পাহাৰ বৰাক উপত্যকা সৰ্বস্তৰৰ মানুহ আহিছে ইতিমধ্যে আপুনি কৈছে বিকাশে কৈছে বসন্তই কৈছে আবিদ মৈত্ৰীয়ে দেখা পাইছে সকলো অসমৰ ৰাইজে দেখা পাইছে সাহায্য কি হাৰত দিবলৈ কৈছে এক গণ আন্দোলন হৈছে গতিকে এইখিনি নোহোৱা হ'লে ৰাইজ নিগমে মৰিলেহেঁতেন কিন্তু তাৰপিছত আমি পাতিব লাগিব যে কিয় এই অৱস্থাটো হৈছে আৰু কি কৰা উচিত মই এটা বিৰতি ল'ম তাৰপিছতে ষ্টুডিঅ'লৈ আহিম আপোনালোক অকণমান সময় থাকক বসন্ত গগৈ বিদ্যুৎ শইকীয়া আৰু বিকাশ অসম যে এতিয়া আমি কি ধৰণে আগবঢ়া উচিত এয়া মূল কথা কি হোৱা নাই সেয়া হ'বলৈ বাধ্য কৰিব লাগিব কি কৰা নাই সেয়া কৰাবলৈ বাধ্য কৰিব লাগিব তাৰ সমান্তৰালভাৱে আমি কি কৰা উচিত সেয়াও আমি আগবঢ়াই লৈ যাব লাগিব এতিয়া ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰা হয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকল উবুৰি খাই পৰে উত্তৰাখণ্ড হিমাচল প্ৰদেশত যেতিয়া হয় সকলো তাত জঁপিয়াই পৰে গুজৰাটত হ'লেতো কথাই নাই গুজৰাটটো তেখেতসকলৰ নিজৰ অসমহে পৰ কথাবিলাক নাভাবোঁ বুলি ভাবিলেও ভাবিব লগা হয় কিন্তু তাৰপিছতো ৰাইজ ওলাই আহিছে মই সকলোকে পুনৰ স্বাগতম জনাইছোঁ আবিদ মই আপোনাৰ ওচৰলৈ আহিছোঁ আবিদ আজাদ আপুনি গৈ আহিছে তাত দেখি আহিছে সেই যি কষ্টভোগী মানুহবিলাক আছে যোৱাবিলাকতো গুচিয়েই গ'ল একো নথকা নেপালী খুটি বেতবাৰী শিমলুগুৰি নাজিৰা গোটেই অঞ্চলবিলাকৰ পৰা আহিছে মই আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ দুটা কথা প্ৰথম এতিয়া বহুত ঠাইৰ পৰা সাহায্য সামগ্ৰী যাব কোনখিনি ক্ষেত্ৰত মই যদি কিবা এটা দিব বিচাৰোঁ মই গুৰুত্ব দিয়া উচিত আৰু তাত দেখা ছবিসমূহৰ পিছত আপোনাৰ ক'ব লগা ৰজাঘৰৰ প্ৰতি ডেফিনেটলি প্ৰথম কথা মোৰ এতিয়া ভয় এইটো লাগি আছে যদি আকৌ এটা বান আহি যায় এনেকুৱা ধৰণৰ তেতিয়া কি হ'ব এইখিনি সময়তে ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে উষ্মা প্ৰকাশ কৰিছে যে কেনেকৈ ফেইলিয়াৰ দেখিছোঁ চব ফালৰ পৰা ফেইলিয়াৰ দেখিছোঁ ৰাইজ ওলাই নাহিলে কি যে হ'লহেঁতেন মানে তেনেকৈ স্থলত মই এইটোকে ক'ব বিচাৰোঁ যে আমাৰ নেতাসকল দূৰদৰ্শী হ'ব লাগে যেনেকৈ আমি সকলোৱে এটা উদাহৰণ জানো যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে চাৰ্চিলে সেই যুদ্ধৰ সময়তে আলুৰ কথা ভাবি আছিলে এতিয়া আজি যিটো পৰিৱেশ ইয়াত হৈ আছে আজি ৰাইজ ওলাই আহিছে ৰাইজটো সদায় থাকিব নোৱাৰে নহয় এটা মেকানিজম আমাক লাগিব আমাৰ ডিপাৰ্টমেণ্টবিলাক কেনেকৈ ফেইলিয়াৰ হৈছে আমি সকলোৱে দেখিছোঁ তাত উপস্থিতি ভিজিবল নহয় যে চৰকাৰৰ ফালৰ পৰা ডিপাৰ্টমেণ্ট ইমানবোৰ ডিপাৰ্টমেণ্ট আছে আমাৰ মোবাইলত কিবা এটা অকণমান বৰষুণ আহিব খুজিলে মেছেজ আহি যায় সেই ডিপাৰ্টমেণ্টবিলাক মেনেজমেণ্ট ডাইজেষ্টাৰ মেনেজমেণ্ট সেইবিলাক তাতে কি কৰি আছে এইবোৰ ভিজিবল হোৱা নাই তেনেকৈ স্থলত আমি পৰৱৰ্তী সময়ত কৰিম কি এতিয়া মই ভাবোঁ সাহায্যৰ ক্ষেত্ৰত মই ক'বলৈ গৈ আছোঁ তাৰ আগত মই এইটো ক'ব বিচাৰোঁ যিটো অতিকে দৰকাৰী যে মানুহ তাত আমিতো মানুহৰ ঘৰৰ ভিতৰত সোমাইছোঁ মানুহৰ লগত কথা পাতিছোঁ এটা গোন্ধ বাহিৰত থাকে মুকলি ঠাইত এটা গোন্ধ হ'ল ঘৰৰ ভিতৰত মানুহবিলাকে তলত হ'ল বোকা আৰু
বায়ুত হ'ল গোন্ধ কেনেকৈ যি আছে কেনেকৈ খাব পাৰিছে মানুহে তেনেকৈ স্থলত এই বোকাবোৰ যদি আমি এতিয়াই আৰু নেক্সট এসপ্তাহ 10 দিনৰ ভিতৰত নুগুচাওঁ তেনে সেইবিলাক টান হ'বলৈ ধৰিব টান হৈ লাহে লাহে ৰ'দ ওলালে সেইবোৰ এনেকৈ কঠিন হৈ এনেকৈ ধৰিব আমি সেইবোৰ গুচাব নোৱাৰিম আৰু যিবিলাক ঘৰৰ চুকে কোণে হৈছে সেইবোৰ ঘৰ ভাঙিলেও মানে তেতিয়াহে গুচাব পাৰিম তেনেকৈ স্থলত মই যে চাৰ্চিলৰ কথা ক'লোঁ যে যেতিয়া যুদ্ধ চলি আছিলে তেতিয়া তেওঁ আলু পটেটৰ কথা ভাবিছিলে ঠিক তেনেকৈ এতিয়া দুটা কথা এটা হ'ল আমি এই বোকাবিলাক ইমিডিয়েটলি আমি গুচোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু আমি যিহেতু তাত গৈ এইবোৰ দেখিছোঁ অন্তৰখন কান্দি আছে যদি চৰকাৰৰ ফালৰ পৰা ইমিডিয়েটলি নকৰেও তথাপিও আমাৰ ফালৰ পৰা 20-25 জনীয়া ডেকা ল'ৰাৰ যুৱক যুৱতী আমি অহা শুকুৰবাৰে গৈ আছোঁ আৰু আমি আমাৰ ফালৰ পৰা আমি বোকা কোৰ লৈ যাম আমি আমাৰ ফালৰ পৰা যদি জেচিবি পাওঁ আমি আমাৰ ফালৰ বোকা আমি যিমান পাৰোঁ চৰকাৰী জেচিবি বিলাক দেখিছিলে কিবা জেচিবি দেখা নাই যিবিলাক আছিল সেইবিলাক পুত যোৱাহে দেখিছোঁ আমি তাতে গতিকে এই বোকা গুচোৱা কামটো আমি আমাৰ ফালৰ পৰা আৰম্ভ কৰিম অহা শনিবাৰৰ পৰা আমি আৰম্ভ কৰিম কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে মানুহে অকল নোৱাৰিব চৰকাৰে কিন্তু কৰিবই লাগিব দ্বিতীয়তে কথাটো হৈছে মানুহ কিমান দিনৰ পৰা আশ্ৰিত মানে বিচাৰি খাব গতিকে মানুহে পৰৱৰ্তী সময়ত নিজে খেতি কৰি খাবই লাগিব এতিয়া পলস মাটি পৰিছে সেইবোৰ ঠিক কৰি পেলাই কেনেকৈ তাত আমি শাক পাচলিৰ খেতি কৰিব পাৰোঁ আমি আমাৰ যিটো 1 ট্ৰাক আমি খাদ্য লৈ গৈ আছোঁ তাৰ লগত আমাৰ কিন্তু বীজো আমি লগত লৈ যাম শাক পাচলিৰ বীজ আমি লৈ যাম আৰু মই ৰাইজক এইটো ক'ব পাৰোঁ যি কৰিব বিচাৰিছোঁ যিসকল ৰাইজে বস্তু সামগ্ৰী দি আছে আপোনালোকে বীজ দিব পাৰে নেকি সেই চিন্তাটোও কৰিব কাৰণ মিঠাতেল বহুতে দি আছে মিঠাতেলৰ দাম 200 টকা প্ৰায় লিটাৰ 200 টকাত আমি বহুত চাউল 5 কেজিমান পাওঁ গতিকে মিঠাতেল দিয়ক ঠিক আছে কিন্তু আপোনালোকে মিঠাতেলটো নিদি চাউল দিব পাৰে বা বীজো দিব পাৰে আচ্ছা তৃতীয়তে কথাটো হৈছে আটাইতকৈ ডাঙৰ যিটো নিড মানুহৰ অক্সিজেনৰ পাছতে আটাইতকৈ ডাঙৰ নিডটো হৈছে পানী এতিয়া অক্সিজেনটো গোন্ধময় হৈ আছে দ্বিতীয়তে হৈছে পানী এতিয়া গোটেই অসমৰ পৰা যেনেকৈ তাত পানীৰ বটল গৈছে তাত মই ভয় খাই আছোঁ আজি গুৱাহাটীত যে বানপানী হয় প্লাষ্টিকটো বানপানী যে হয় এটা ডাঙৰ কাৰণ প্লাষ্টিকৰ বটল এতিয়া গোটেই অসমৰ পৰা আধা লিটাৰ এই এনেকুৱা আধা লিটাৰৰ বটল 1 লিটাৰৰ বটল গৈছে 20 লিটাৰৰ বটল গৈছে মানে কি হৈছে এই 3খন জিলা এতিয়া প্লাষ্টিকৰ বটলেৰে ভৰি গৈছে এইটো কেতিয়াও কিন্তু দীৰ্ঘম্যাদী সলিউশন হ'ব নোৱাৰে ৰাইজ গতিকে আমি এই ক্ষেত্ৰত এটা কথা আমি যেতিয়া ট্ৰেকিং কৰিবলৈ মাউণ্টেনিং কৰিবলৈ যাওঁ আমি লগত এটা সৰু ক্লৰিনৰ টেবলেট আমি লৈ যাওঁ সৰু টেবলেট থাকে 20 লিটাৰৰ বাকেট এটা টেবলেট দি দিলে আপোনাৰ আধা ঘণ্টা থৈ দিলে সেই পানীটো খাব পাৰি মই এই কথাটো বুজি পোৱা নাই যে ক্লৰিন টেবলেটক কিয় তাত নিয়া হোৱা নাই পানীৰ বটল যে আমি নি আছোঁ মই নিজে গুৱাহাটীত ভালেকেইটা দোকানত বিচাৰিছোঁ ক্লৰিন টেবলেট ক'ত পোৱা যায় মই নাজানো কিন্তু আটাইতকৈ মানে সহজলভ্য হ'ব লাগিছিলে এইখিনি ক্ষেত্ৰত ক্লৰিন টেবলেট যাতে আমি পানী আজি চাওক মই এমাজনত অৰ্ডাৰ দিবলগীয়া হৈছে কাৰণে এটা টেবলেট দিলে 500 লিটাৰ পানী পিউৰিফাই হয় সেইটো আমাৰ ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ কালিলে মোৰ আহি পাব সেয়া আমি লৈ পেলাই গৈ আছোঁ মই এটা কথা চৰকাৰৰ প্ৰতি ডিপাৰ্টমেণ্টৰ প্ৰতি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ক্লৰিন টেবলেটটো গুৱাহাটীতে হওক আৰু এই যিকেইটা ডিষ্ট্ৰিক্ট আছে তাত এভেইলেবল কৰক আৰু মানুহক এইটো সজাগ কৰক যে কেনেকৈ ক্লৰিন টেবলেট দি পেলাই পানী খাব পাৰি এইটো নহ'লে কিন্তু প্লাষ্টিক যেনেকৈ গৈছে আৰু কেইদিনৰ পিছত এনেকৈ প্লাষ্টিক গৈ থাকিলে এইটো প্লাষ্টিকৰ তাত পাহাৰ হ'ব তাতে আৰু এইটো আটাইতকৈ বেছি ডাঙৰ ভয়ংকৰ হ'বলৈ গৈ আছে এতিয়া যিটো এটা কথা মই আৰু ক'বলৈ বিচাৰিছোঁ আমাৰ উপৰোক্ত বক্তাসকলেও কৈছে যে EMI ভয়ংকৰ এইটো ৰাক্ষসৰ দৰে হয় এতিয়া চাওক যদি আমাক নেচাৰেল কেলেমিটি আমি সকলোৱে দাবী কৰি আছোঁ এতিয়া চাওক কোভিডৰ সময়ত কি কৰিছিলে 6 মাহলৈকে EMI-টো পষ্টপন কৰি দিয়া হৈছিলে মাফ কৰি চাওক কোভিডৰ নিচিনা সময়তো কিন্তু EMI মাফ কৰি দিয়া হোৱা নাছিলে পষ্টপনহে কৰা হৈছিলে এই টেকনিকেল কথাবিলাক আপোনালোকে মন কৰিব আৰু কিয় কাৰণ কোভিডটো এটা ডাঙৰ এটা নেশ্যনেল আমাৰ কাৰণে এটা বিপদ আহিছিলে এতিয়া অসমৰ এই যি 3খন ডিষ্ট্ৰিক্ট বা 4খন ডিষ্ট্ৰিক্টৰ যিটো প্ৰভাৱ হৈছে এইটোক যদি নেচাৰেল কেলামিটি হিচাপে ঘোষণা কৰা নহয় তেনেহ'লে এই EMI যিটো আছে যিটো অহাকালিলৈ সেইটো ফোন আহিয়ে আছে মানুহৰ আহিব আপুনি EMI দিবই লাগিব আৰু দুটা বা তিনি এতিয়া EMI যদি আপোনাৰ যিসকলৰ কাৰণ আজিকালি সকলোৱে ফাইনেন্সত গাড়ী লৈ ব্যৱসায় কৰে যদি লেপছ হৈ যায় তেনেহ'লে আপোনাৰ যিটো সিবিল আছে সিবিল যেতিয়া এবাৰ বেয়া হৈ যাব আপুনি 7 পৰা 10 বছৰলৈকে আৰু এই ফাইনেন্স বা বেংকৰ পৰা আপুনি লোন নাপাব বা লোন পোৱাত দিগদাৰ হৈ যাব গতিকে ইমিডিয়েটলি এইটো এটা নেচাৰেল কেলামিটি হৈছে ঘোষণা কৰিব লাগিব তেতিয়াহে কিন্তু মানুহ ৰক্ষা কৰিব এই কথাবিলাক ক্ষিপ্ৰতাৰে কৰিব লাগিব ইয়াৰ পিছত মই আৰু কেইটামান খুব দৰকাৰী কথা মই ক'ম কিন্তু সময় যেটো নাই মই পাছত আকৌ আহিছে মৈত্ৰী মই এটা কথা আপোনাৰ পৰা বিশেষকৈ আপোনালোকৰ গিল্ডৰ মাধ্যমে আপুনি কৰি আছে কামখিনি কেনেকুৱা ধৰণৰ নিডছৰ সকলোৱেতো নিডছ হৈছে বাৰু কিন্তু প্ৰায়ৰিটি হিচাপত কি ধৰণৰ সহযোগিতাৰ বাবে বেছিকৈ কোৱাৰি আহিছে
সুনীতা প্ৰথম কথাটো মই যাব পৰা নাই কিন্তু মই সেই মানুহখিনিকহে প্ৰতিনিধিত্ব কৰিছোঁ আজি যি মানে বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে মহানগৰীৰ পৰা যাব পৰা নাই বা বিভিন্ন প্ৰান্তৰ পৰা যাব পৰা নাই কিন্তু অসমত এইটো বস্তু দেখিলোঁ আমি এই দুৰ্যোগটোৰ সৈতে যে মানুহে কিদৰে উবুৰি খাই পৰিব পাৰে কায়িকভাৱে যাব নোৱাৰিলেও গতিকে এটা স্বতঃস্ফূৰ্তভাৱে নেটৱৰ্ক এটা ফৰ্ম হৈছে ইনফৰমেশ্যন টেলি কৰা হৈছে কোনে কোনে গৈছে খবৰটো অট'মেটিকেলি ৰখা হৈছে যিখিনি প্ৰাথমিক বস্তু সেইখিনি এতিয়া গম পাইছোঁ যে পাইছে বেছিভাগ মানে একেবাৰে ভিতৰুৱা কিছুমান ঠাই বাদ দি পেলাই একেবাৰে কিছুমান এক্সেপশ্যন বাদ দি মোটামুটি চাউল আৰু খোৱা খাদ্য সামগ্ৰীখিনি পাইছে এতিয়া কিন্তু বহুতখিনি সেই ভিতৰুৱাখিনি বাদ দি মানে সেই গৈ পোৱা নাই কিন্তু তথাপি তাৰমানে যদি আমি আৰু অলপ বৃহত্তৰভাৱে ভাবিলোঁ মই যিহেতু মই নিজে যোৱা নাই মই এইখিনি গোটোৱা খবৰহে দেই যে কাপোৰ আৰু খাদ্য সামগ্ৰীৰ বনাবৰ কাৰণে বাচনৰ প্ৰয়োজন হৈছে টুচক মহিলাখিনিক চেনিটাৰী এটা বহুত মই নিজে দেখিছোঁ কি চেনিটাৰী পেড চবেই লৈ গৈছে কিন্তু তাৰ কাৰণে কাপোৰ তাৰ সৈতে লৈ যোৱা নাছিল গতিকে সেই সমস্যাটো এটা যে কি আণ্ডাৰ গাৰ্মেণ্টছ কিন্তু এতিয়া লৈ গৈছে দেখিছোঁ কিন্তু এই বস্তুখিনিৰ প্ৰয়োজন আছে কিন্তু সুনীতা এটা কথা এইখিনি বস্তু বাৰু মানুহে ফিগাৰ আউটেই কৰি ল'ব কি বস্তু লগা হৈছে অহৰহ কমিউনিকেশ্যন হৈ আছে আপুনি বিশ্বাস নকৰিব কেনেকুৱা এটা নেটৱৰ্ক ফৰ্ম হৈ গৈছে তাৰমানে তেওঁলোকৰ পৰা কালি এটা মই আপোনালোকৰ একচুৱেলি ইয়াৰ পৰাই কি আচৰিত কথা 2 মিনিটৰ ভিতৰত সেই মানুহগৰাকীৰ স্বামী ঢুকাইছিলে তেওঁ কোনো ধৰণৰ সহায় পোৱা নাছিল আপোনালোকৰ তাতে আহিছে কালি দহাত মই সুধিছিলোঁ তাত জাষ্ট সুধিছিলোঁ তেখেতৰ নাম আৰু ঠিকনাটো দিয়ক 2 মিনিটছ তাৰ ভিতৰত মই একাউণ্ট ডিটেইলছ পাই গৈছোঁ পাছবুক গতিকে সেই এটা যিটো নেটৱৰ্ক মানুহৰ সেইটো সদিচ্ছাৰ কাৰণেই হৈছে আৰু প্ৰুভেন মানে মানুহগৰাকী তেওঁৱে হয় আৰু মই জানো 10 মিনিটৰ ভিতৰত মোৰে 10জন বন্ধুৱে তাত সহযোগ কৰিছে যে কি ইমিডিয়েট নহয় কিন্তু কাইলৈ যেতিয়া তেখেতে বেংকৰ সহায় ল'বলগীয়া হ'ব পইচাখিনি জমা থাকিব এই বস্তু এটা যে কি কৰিব পাৰোঁ তথাপি শুনিটা মই ভাবোঁ যে কি এই বস্তুটো ছাষ্টেইনেবল নহয় যিটো বাকী সকলোৱে কৈছে যে মানুহে আজি ডিজাষ্টাৰ বুলি ভাবিয়ে সহায় কৰিছে কিন্তু এই বস্তুটো ছাষ্টেইনেবল নহয় যেতিয়ালৈকে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে আৰু মই একেবাৰে সেই সাধাৰণ নাগৰিককহে প্ৰতিনিধিত্ব কৰোঁ আমাৰ প্ৰশ্ন আছে যে আমি যেতিয়াৰ সৰুৰ পৰা মই মোৰ দেউতাৰ বানপানীত দেউতাৰ ছবি উটি যোৱা কাহিনী শুনি ডাঙৰ হৈছোঁ তেতিয়াও বানপানী আছিল আজি মোৰ 37 বছৰ বয়সত আজিও আমি বেয়ালৈহে গতি কৰি আছোঁ আমাৰ প্ৰশ্নটো হৈছে এইখন চৰকাৰ প্ৰতিয়ে বুলি নহয় আগলৈ যদি আৰু এখন চৰকাৰ আহে তেওঁলোকে কি কৰিব বা সেই সমস্যাখিনি তেওঁলোকে এড্ৰেছ কৰিব পাৰিবনে আৰু মানে আমাক এইটো কওক যে কি ক্ৰাইটেৰিয়া হ'লে আমি নেশ্যনেল ডিজাষ্টাৰ বুলি ক্লেইম কৰিব পাৰিম কাৰণ আমাৰ মানুহ মৰি আছে কোনো ধৰণৰ বেছিক ফেচিলিটিৰ পৰা মানুহখিনি বঞ্চিত হৈ আছে দিল্লীৰ পৰা কোনো নেতা অহা নাই আমি ব্ৰেকত পাতিছিলোঁ এই কথাটো কিয় কষ্ট হয় জানেনে মানে মানুহে গম পায় যে কি বৃহৎ সিদ্ধান্ত এটা ল'বলৈ সময় লাগে যে নেচাৰেল ডিজাষ্টাৰ বা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কিছু সময় লাগিব ফাণ্ড ৰিলিজ কৰিবলৈও সময় লাগিব বুজি পাওঁ কিন্তু আহিবলৈ সময় নালাগে তাৰমানে এষাৰ মাত সেই যে মানুহৰ ওচৰত যে থিয় হৈছেগৈ আজি এই যে মানুহবোৰ যে গৈছে সকলোৱেতো বহুত বস্তু লৈ যোৱা নাই কিন্তু গৈ থিয় হৈছে তেওঁলোককো এটা জীয়াই থাকিবলৈ মানুহকতো হোপ বুলি বস্তু এটা লাগে ন আশা বস্তুটো লাগে অনবৰত পইচা চাউল মানুহ 10 দিন লঘোণত থাকিব কিন্তু 11 নম্বৰ দিনত তেওঁলোকক কোনোবাই চাব সেই বস্তুটো লাগে সেই হোপটো মই ভাবোঁ কিন্তু কেন্দ্ৰই দিব পৰা নাই গতিকে মই বিকাশ অসম মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ তাৰপিছতে মই বসন্ত আৰু বিদ্যুতৰ ওচৰলৈ যাম এটা বিৰতিত বিকাশ আপুনি খুব ভিতৰুৱা অঞ্চললৈ আপোনালোকৰ সংগঠনৰ সতীৰ্থসকলক লৈ পেলাই গৈ আছে মই দেখা পাইছোঁ বহু ৰাইজক মুক্ত হস্তে দান বৰঙণি নিজৰ সামৰ্থ্য অনুযায়ী কৰি আছে সেয়াও দেখি আছোঁ আপুনি কি ধৰণে পৰামৰ্শ দিব যিসকল এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি মই নিজে দেখিছোঁ যে আমি আমাৰ ফালৰ পৰা কিবা সহযোগিতাৰ কাৰণে কিছু বস্তু ক্ৰয় কৰিবৰ কাৰণে ফাঁচী বজাৰ কৰিছিলোঁ তাত বিভিন্ন প্ৰান্তৰ পৰা লোকে অকল বান সাহায্যৰ কাৰণেই গাড়ীত বিভিন্ন ধৰণৰ মাল সংগ্ৰহ কৰি আছে বা বস্তু বাহিনী কিনি আছে গতিকে আপোনাৰ যিটো অভিজ্ঞতা আপোনাৰ যিটো ক্ৰিয়াত্মক যিটো অভিজ্ঞতা বিভিন্ন গ্ৰামাঞ্চলৰ ৰাইজৰ লগত কথা পাতি কোনটো দিশত মানুহৰ প্ৰয়োজনীয়তাটো আটাইতকৈ বেছি হৈ আছে বিকাশ সুনীতা আপুনি বিশ্বাস কৰিব যে মই লাষ্ট 4-5টা দিন মই মোৰ লগত দুজন আছে আকাশদীপ দত্ত আৰু কৃপা প্ৰসাদ দাস আমি তিনিজনে প্ৰায় নোহোৱা নিচিনা অৱস্থাত ৰাতি প্ৰায় 1:30-2টাত সোমাওঁহি আৰু ৰাতিপুৱা প্ৰায় 6-7টা বজাত আমি 3-4খন গাড়ী লুট কৰি লৈ গুচি যাওঁ আৰু বিভিন্ন এৰিয়াত যিবিলাক এৰিয়াত কেতিয়াও কোনো কাৰণত ডিচিয়ে হওক এডিচিয়ে হওক বা তেনেকুৱা ধৰণৰ প্ৰশাসনিক বিভাগে হওক বা জনপ্ৰতিনিধি গৈ পোৱাগৈ নাই সেইবিলাক জেগাত আমি গৈছোঁ কিন্তু মই এটা কথা ক'ব লাগিব SDFও আমি যথেষ্টখিনি সহায় পাইছোঁ তেওঁলোকে আমাক নাও বা বোট দিছে আপোনাৰ এডাল বাঁহেও ঢুকি নোপোৱা জেগা তেনেকুৱা জেগাত আমি গৈ পিনে আপোনাৰ বিভিন্ন ভিতৰৰ অঞ্চলত গৈছোঁ কিন্তু আমি দেখিছোঁ যে বৰ্তমান সময়ত তেওঁলোকৰ এই
যিবিলাক মানে কদৰ্যময় পৰিৱেশ বা পানী তেওঁলোকে এনি টাইম চলা ফুৰা কৰাৰ কাৰণে তেওঁলোকৰ ছালৰ বেমাৰ হৈছে, তেওঁলোকৰ খৰ খজুৱতি হৈছে, ছালৰ বেমাৰ হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ কিছু সংখ্যক ব্যক্তি যিসকলৰ ধৰিছোঁ হাঁপানী ইছ্যু আছে বা কিছুমান এনেকুৱা চিটুৱেশ্যন কেতিয়া কোনো দেখি পোৱা নাই, ঘপককৈ দেখি কাৰোবাৰ হাৰ্ট এটেক হৈছে, কাৰোবাৰ ব্লাড প্ৰেছাৰ বাঢ়িছে। আমি বিচাৰিম এই মুহূৰ্তত ইমিডিয়েট অসমৰ চৰকাৰী বিভাগটোৱে, স্বাস্থ্য বিভাগটোৱে তেওঁলোকে আপোনাৰ মেডিকেল ইউনিট এটা ব্যৱস্থা কৰক। তাৰোপৰি এই এৰিয়াবিলাকত সোমাই আমি বিচাৰোঁ যে প্ৰত্যেকটো এৰিয়াত 108 বিশেষকৈ এইটো মুহূৰ্তত শিৱসাগৰ, নাজিৰা, চৰাইদেউ বা ধৰিছোঁ আপোনাৰ সেই এৰিয়াবিলাকত যি দুখন বা তিনিখন ডিষ্ট্ৰিক্টৰ বিভিন্ন এৰিয়াত য'ত সকলোতকৈ বেছিকৈ বানত এফেক্ট হৈছে তাত এম্বুলেঞ্চৰ ব্যৱস্থা কৰি ৰাখক। আৰু আমি বিচাৰোঁ এই মুহূৰ্তত কেইদিনমান আগত আপুনি গম পাইছিলে যে মৃতদেহটো ইতিমধ্যে সেইটো আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছিলোঁ যে চৰাইদেউ মৃতদেহৰ 4জন ব্যক্তি যে ঢুকাইছিলে তাৰ তিনিটা ডেড বডি জ্বলাওঁতে তেওঁলোকে পইচাও লৈছে বুলি কোৱা শুনিছিলোঁ 30,000 টকা। আমি এতিয়া এইটো মুহূৰ্তত বিচাৰিম যে তেওঁলোকৰ মানে চৰকাৰী যিকোনো খৰচ চৰকাৰে মাফ কৰি দিয়ক। আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে এই ফ্লাড এফেক্টেড এৰিয়াত সোমাইছে তেওঁলোকৰ কাৰণে 15,000 টকা নহয় মানে 25,000 টকাকৈ তেওঁলোকে যদি বিগত দিনত তেওঁলোকে যদি বেলেগ মানে কোনো অদৰকাৰী ক্ষেত্ৰত যদি তেওঁলোকে ঘোষণা কৰিব পাৰে, আমি বিচাৰোঁ এইটো মুহূৰ্তত 15,000 টকা নহয়, দৰকাৰ হ'লে তেওঁলোকে 15,000 জেগাত 15 লাখ টকা দিয়াৰ ব্যৱস্থা কৰক। কাৰণ এঘৰ মানুহৰ মিনিমাম 20-25 লাখকৈ তেওঁলোকৰ লোকচান হৈছে। গতিকে আমি বিচাৰিম চৰকাৰখনে যদি যোৱা টাপলিমা কাম নকৰি তেওঁলোকে ভালকৈ কিবা এটা ভাবক। আৰু প্ৰত্যেক ঘৰ মানুহলে ইতিমধ্যে অলপ আগত বাইদেউগৰাকীয়ে কৈ গৈছে, সন্মানীয় ব্যক্তিজনে কৈ গৈছে যে সঁচাকৈ কিছুমান বেছিক নিডছ প্ৰয়োজন আছে। এতিয়া বৰ্তমান সময়ত আমি খোৱা বস্তু নিয়াতকৈ তেওঁলোকে ব্যৱহাৰ কৰিবৰ কাৰণে, শুবৰ কাৰণে তেওঁলোকৰ আঁঠুৱা বা তেওঁলোকে ব্যৱহাৰ কৰিবৰ কাৰণে মেট্ৰেছ তেনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন আছে। এতিয়া ধন্যবাদ জনাইছোঁ। মই বিকাশ পুনৰ আহিম। বসন্তৰ বিদ্যুৎ, মই এটা 2 মিনিটৰ বিৰতি আছে, তাৰপিছত মই পুনৰ আপোনালোক দুজনৰ ওচৰলৈ আহিম। এই কথাখিনি পাতিব লাগিব। মই আচলতে বিকাশে কৈছে বা আপোনালোকে দেখিছে স্বাস্থ্য বিভাগৰ কথা। মই প্ৰথমতে এই 4টা বিভাগৰ কথা এইকাৰণে উল্লেখ কৰিছিলোঁ যে আপোনালোক যিদৰে সক্ৰিয় হৈছে, অসমৰ ৰাইজ যিদৰে সক্ৰিয় হৈছে, সাংবাদিকসকল যিদৰে সক্ৰিয় হৈছে, সেইদৰে যদি এই 4টা বিভাগ সক্ৰিয় হ'লহেঁতেন, যুদ্ধকালীন তৎপৰতাৰে যদি স্বাস্থ্য বিভাগ, যুদ্ধকালীন তৎপৰতাৰে যদি জনস্বাস্থ্য কাৰিকৰী বিভাগ, যুদ্ধকালীন তৎপৰতাৰে যদি পশুপালন বিভাগ, যুদ্ধকালীন তৎপৰতাৰে যদি শিশু মহিলা উন্নয়ন বিভাগ যদি নামি পৰিলেহেঁতেন, বহু সমস্যাৰ সমাধান হ'লহেঁতেন। নাই পৰা, তেওঁলোক যাব পৰা নাই, যোৱা নাই, বিভাগ নিষ্ক্ৰিয় হৈ আছে। এই কথাখিনি বিদ্যুৎ আৰু বসন্ত মই আপোনালোকৰ লগত পাতিব লাগিব এটি বিৰতিৰ পিছত। তেওঁ কিবা এটা জৰুৰী কাম আছে। মৈত্ৰী পাটৰ মই প্ৰথমতে ধন্যবাদো জনাইছোঁ। খুব ব্যক্তিগত কিবা জৰুৰী কামৰ মাজতো তেওঁ আহিছে। মই সেইটো কথাই আপোনালোকে সেইটো কৈ আছে, আপুনি কৈও আছে। ক্লজিং ৰিমাৰ্কছটো আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ এপিল কিবা চৰকাৰৰ প্ৰতি থাকিব নেকি? কৈছে অলৰেডি। আমি আচলতে মই তাকে আপোনাক আমি কৈছোঁ, কথা পাতিছে কি আমাৰ মানে নাগৰিক সমাজক ক'বলগীয়া গোটেইখিনি কথা কোৱা হৈছে। এতিয়া কাৰ্যকৰী কৰা সময় আমি ৰৈছোঁ তাৰমানে যে কি কৰিব। আৰু এইটো ঠিক সমান্তৰালভাৱে যে চৰকাৰৰ এটা মেকানিজমৰ দ্বাৰা কামখিনি নহ'লে। হয়, আৰু এটা কথা সুনিতা, মই ৰাজনীতিৰ ওপৰলৈ গৈ পেলাই কথা এটা ক'বলৈ বিচাৰিছোঁ নাগৰিক হিচাপে আকৌ দেই, যে এই সময়ত যে এই ঘটনাটো হ'ল, এই দুৰ্ভাগ্যজনক ঘটনাটো হ'ল, আমাৰ ইয়াত বিজেপি চৰকাৰ আছে, কেন্দ্ৰতো বিজেপি চৰকাৰ আছে। ইয়াতকৈ কিবা ভাল কথা হ'ব পাৰে নেকি? ইয়াক নেশ্যনেল ডিজাষ্টাৰ বুলি এইটোৱে নহয় মানে, তাৰমানে এই বস্তুটোৰ এই সুযোগটো আমি গ্ৰহণ কৰিব পাৰিব লাগে। সেই সমস্যাটো সেইটোৱে যে এতিয়া আচলতে আমাৰ দিছপুৰে দিল্লীৰ পৰা সেইটো আদায় কৰিব পাৰিব লাগে। গতিকে সেই ক্ষীৰতী গাই যিটো পুৰণি কথাটো আমি কৈ থাকোঁ, আমি নিৰ্বাচনৰ সময়ত দেখোঁ কংগ্ৰেছে বা বিজেপি যেতিয়া ৰাষ্ট্ৰীয় নেতা এজন আহিব, লগত ইয়াত একোজন নেতা এছাইন কৰা থাকে যে আমুক আজি আমুকলৈ যাব, লগত সহযোগী আমুক থাকিব, বিভিন্ন ধৰণৰ চাৰ্ট আগদিনাখনি আহি যায়। সেই চাৰ্টখন আচলতে এতিয়া আহিব লাগিছিল। আৰু এইটো এনেকুৱা নহয় যে কি এখন বিশেষ চৰকাৰ আছে, এটা কানেকশ্যন হৈছে কি কেন্দ্ৰত যিখন চৰকাৰ আছে ষ্টেটতো সেইখনেই চৰকাৰ আছে, ৰাজ্যতো। গতিকে তাৰ সদ উপযোগ কেতিয়া কৰিব যেতিয়া আমি বিপদৰ সময়ত নকৰোঁ সেই বস্তু। নিশ্চয় ধন্যবাদ জনাইছোঁ। বসন্ত, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কথাটো হ'ল যিখিনি কথা মই প্ৰথমতে উল্লেখ কৰিছিলোঁ, 4জন মন্ত্ৰীৰ ছবিকেইখন মই আনিবলৈ চেষ্টা কৰিম। যে সেই মন্ত্ৰীকেইজনকে আমি সুধিছিলোঁ যে কি কৰিব লাগিব। সমান্তৰালভাৱে আপুনি উল্লেখ কৰিছিল বা আমিও কৰোঁ, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই ঘৰ ডিমৌ সমষ্টি, তেখেত শিৱসাগৰৰ। বিমল বৰাৰ কথা হয়, আমি কিছুমান ক্ষেত্ৰত মত পাৰ্থক্য থাকিলেও কোনোবা মন্ত্ৰীক সমালোচনা কৰিলেও বিমল বৰা কি পৰ্যায়ত লাগি আছে আমি দেখি আছোঁ, হয় লাগি আছে। কিন্তু প্ৰশ্নটো হ'ল কিছুমান দৃষ্টিকটু আৰু শ্ৰুতিকটু দৃশ্যাংশ মনত দেখা পাইছোঁ, শুনিবলৈ পাইছোঁ। কোনোবাই ক'ৰবাত নাচিছে, কোনোবাই কিবা উদযাপন কৰিছে, যিখিনি কাম হয়তো এতিয়া নকৰিলেও হ'লহেঁতেন। তাৰ বিপৰীতে যদি সেইসকল দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থাকিলেহেঁতেন, এই যে ছালৰ বেমাৰৰ কথা বিকাশে কৈছে বা আপোনালোকে দেখিছে, স্বাস্থ্য বিভাগটো যদি সক্ৰিয় হ'লহেঁতেন, যদি শিশু মহিলাসকলৰ যিটো দুৰ্যোগ, তাত যদি শিশু মহিলা উন্নয়ন বিভাগটো শক্তিশালী হ'লহেঁতেন বা কাম কৰিলেহেঁতেন, এইসমূহ দৃশ্য আমি দেখিবলৈ নাপালোহেঁতেন। এই ক্ষেত্ৰত এটা জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠনৰ নেতা হিচাপে বা প্ৰতিনিধি হিচাপে, সেই অঞ্চলৰ এজন নেতা হিচাপে বসন্ত, আপোনাৰ জৰুৰী আহ্বান কি থাকিব বা আপুনি কিদৰে গোটেই কথাখিনি বিশ্লেষণ কৰিব? বসন্ত গগৈ। মানুহৰ দুখে কোলাই পাচি নধৰা হৈছে। মানুহ থাকিবলৈ ঘৰ নাই, পানীৰ মাজত আছে, এবুকু পানীলৈকে মানুহ নামিছে, খোজকাঢ়ি আহিছে, ৰেচন লৈছে, আকৌ চটৰ ওপৰত উঠিছে, আমাৰ কলৰ ভূৰত উঠিছে, নাৱত উঠিছে, কোনোবাই NDF SDFৰ নাৱত উঠি পেলাই ৰাস্তালৈ আহিছে, আকৌ পানীত নামি ঘৰলৈ গৈছে। মানুহৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া। এই মুহূৰ্তত
স্বাস্থ্য বিভাগে যিখিনি কাম কৰিব লাগিছিলে সেই কামখিনি কৰা নাই। স্বাস্থ্যমন্ত্ৰীজন বানপীড়িত অঞ্চলৰ ৰাইজৰ কাষত আমি দেখা পোৱা নাই। যদি দুৰ্যোগৰ সময়ত এই ধৰণৰ মহাপ্ৰলয়ৰ সময়ত যদি এজন বিভাগীয় মন্ত্ৰীয়ে ৰাইজৰ কাষত থিয় নহয় তেখেতে যদি বেলেগৰ পৰাই কথাখিনি কৈ থাকে তেতিয়াহ'লে তেনেকুৱা মন্ত্ৰী নথকাই ভাল, তেনেকুৱা ডিপাৰ্টমেণ্ট নথকাই ভাল। আৰু যদি জলসম্পদ বিভাগটোৱে যদি কোনো ধৰণৰ এই মুহূৰ্তত কাম নকৰি কেৱল মাত্ৰ বাহিৰৰ পৰাই কামখিনি কৈ থাকে তেনেকুৱা বিভাগ নথকাই ভাল। খোৱাপানীৰ অভাৱত মানুহবোৰ হয়, বাহিৰৰ পৰা ট্ৰাকে ট্ৰাকে খোৱাপানী আহিছে, আমি দেখিছোঁ। শিৱসাগৰত পৰ্যাপ্ত পৰিমাণে খোৱাপানী পাইছে, নোপোৱা নহয়। শিৱসাগৰত পৰ্যাপ্ত পৰিমাণে খাদ্য পাইছে, নোপোৱা নহয়। ঘৰে ঘৰে খাদ্য পাইছে, প্ৰশাসনেও দিছে, চৰকাৰেও দিছে, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজেও এইটো দিছে। কিন্তু যিটো ডিপাৰ্টমেণ্টে ওখ ওখ ঠাইত টিউবৱেল পুতিব লাগিছিলে সেই ডিপাৰ্টমেণ্ট তাত যোৱাই নাই, তাত তেখেতলোকৰ ছাৰ্ভেই নাই। কেৱল মাত্ৰ বাহিৰত বহিলে মন্ত্ৰী MLA কেৱল মাত্ৰ প্ৰেছ মিট দি আছে। কোনোবাই অট্টহাস্য কৰিছে, কোনোবাই কেইকোটি কাৰোবাৰ পৰা খালে, কোনোবাই কিমান টকা দালালি কৰিলে, এই ধৰণৰ কথা বতৰাৰ মাজত মন্ত্ৰী বিধায়কসকল ব্যস্ত আছে। আৰু তেনেকৈয়ে যদি থাকে কেনেকৈ চলিব? ৰাইজৰ মাজলৈ যোৱা, ৰাইজৰ কথা লোৱা, ৰাইজৰ দুখ সুখৰ ভাগি হোৱা, তেনেকৈহে চলি থাকিব। কিন্তু সেইটোকে নকৰি কেৱল মাত্ৰ কথাৰ মাধ্যমেৰে যদি কামবিলাক কৰি থাকে তেনেকুৱা নহ'ব। কিন্তু মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে শিৱসাগৰ যিজন MLA তেওঁ কাম কৰিছে, ৰাতি দিন ৰাইজৰ লগত আছে, ৰাইজৰ লগত শুইছে, ৰাইজৰ লগত খাইছে। আমি তেখেতক ধন্যবাদ দিছোঁ, মই আগতে কৈছোঁ, এতিয়াও কৈছোঁ। নাজিৰা সমষ্টিৰ BJP যিজন বিধায়ক ৰাতি দিন তেখেতে হোৱা নাই, ৰাইজৰ লগত আছে, ৰাইজৰ হৈ কাম কৰিছে, ৰাইজৰ লগতে শুইছে, ৰাইজৰ লগতে খাইছে। তেনেকুৱা বিধায়ককে আমি বিচাৰিছোঁ, আৰু তেনেকুৱা কৰ্মদক্ষ মানুহকে আমি বিচাৰিছোঁ, আৰু ডিপাৰ্টমেণ্টৰ মুৰব্বীজনো কৰ্মদক্ষ হোৱাটোৱে আমি বিচাৰিছোঁ। কেৱল মাত্ৰ প্ৰেছ মিটৰ দৰে যদি কামবিলাক কৰি থাকে তেতিয়াতো নহ'ব। ৰাইজৰ কাষলৈ আহক, দুৰ্যোগৰ খবৰ লওক, দুৰ্ভাৱনাৰ খবৰ লওক। এতিয়া মেণ্টেলি এটা মনস্তাত্ত্বিক ডক্টৰৰ প্ৰয়োজন হৈছে, মানুহৰ মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে, মানুহ কিংকৰ্তব্য বিমুখ হৈছে। ঘৰলৈ গৈ কি কৰিব কি নকৰে চাইকলজিকেল ডক্টৰৰ প্ৰয়োজন হৈছে। চাইকলজিকেল টিম এটা, ডক্টৰ টিম এটা এই দুখন জিলাত লাগে। কাৰণ মানুহ সাংঘাতিক ধৰণে হতাশগ্ৰস্ত হৈছে, আৰু হতাশগ্ৰস্ত মানুহে যিকোনো কাম কৰিব পাৰে। গতিকে হতাশগ্ৰস্ত নহ'বৰ কাৰণে এই মুহূৰ্তত কি কৰিব লাগিব? চাইকলজিকেল ডক্টৰ টিম ইয়াত আছেনে নাই? কেইজন চাইকলজিকেল ডক্টৰ টিমে মানুহৰ মাজত এই কামবিলাক কৰিছে, সেই কামবিলাক কেনেকৈ কৰিছে, এই কথা বতৰাবিলাক ৰাইজে জানিব লাগিব। PHC ডিপাৰ্টমেণ্টৰ কোনবিলাক মানুহ ৰাইজৰ মাজলৈ গৈছে আমি কিয় দেখা পোৱা নাই? কিয় টিউবৱেল এটা পুতি দিয়া নাই? কিয় মানুহক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা নাই? কিয় সেই টেবলেটটো মানুহক যোগান ধৰা নাই? যিটো টেবলেট দিলে এইখিনি পানী বিশুদ্ধ হৈ যায়, সেই টেবলেট কিয় তেখেতলোকে যোগান ধৰা নাই? কিয় মলম তেখেতলোকে যোগান ধৰা নাই? কিয় এটা মলমকে 10 ঘৰ মানুহৰ মাজত বিতৰণ কৰিছে? এই কথা বতৰাবিলাক আছে। এইটো দুৰ্যোগ, এইটো মহামাৰী। এই মহামাৰী, এই দুৰ্যোগৰ সময়ত সকলোৱে হাতে হাত ধৰি যদি আমি কামবিলাক কৰোঁ তেতিয়াহে অসম বাচিব, তেতিয়াহে অসমখন উন্নতি হ'ব। কেৱল মাত্ৰ কথাৰ ভেলকিবাজি মাৰি থাকিলেতো নহ'ব। ৰাইজ আহিব লাগিব আমাৰ মাজলৈ, ৰাইজৰ মাজত এই কথাবিলাক ক'ব লাগিব, ডিপাৰ্টমেণ্টবিলাক আহিব লাগিব, কিন্তু তাকে কৰা নাই। সেইকাৰণে কৈছোঁ ৰাইজ সঁচাকৈ দুৰ্যোগৰ মাজত আছে। আৰু মই সমগ্ৰ অসমৰ ৰাইজক আপোনালোকৰ মাধ্যমেদি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে আহিছে বানগ্ৰস্ত ৰাইজৰ মাজলৈ, বহুত খাদ্য ৰাইজে পাইছে। এতিয়া আপোনালোকে ৰাইজক যদি কিবা দিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে দুটামান বস্তু আপোনালোকে দিয়ক। বহু ঘৰ ভাগি তছনছ হৈ গুচি গৈছে, তাত কেইচলামান টিংপাতৰ ব্যৱস্থা কৰি দিয়ক, তৰজাৰ বেৰৰ ব্যৱস্থা কৰি দিয়ক। কাঁহী বাতি শেষ হৈ গৈছে, উটি গুচি গ'ল, কাঁহী বাতি কেইটামান খাবলৈ দিয়ক, বাচন বৰ্তন কেইটামান আনি দিয়ক। তেতিয়াহে মানুহে দুবেলা দুমুঠি খাই অন্ততঃ জীয়াই থাকিব পাৰিব। চালিখনৰ তলত থাকি, তৰজা বেৰৰ কাষত থাকি ল'ৰাকেইটাক বুকুত সাৱটি জীয়াই থাকিব পাৰিব। দাদা নিমাইজনত যেতিয়া আমি ৰেস্কিউ কৰিবলৈ গৈছিলোঁ, আপুনি আচৰিত হ'ব যে এগৰাকী মাতৃ আৰু এগৰাকী ফুল কোমলীয়া ছোৱালীক মাকে কোলাত লৈ আছে, আৰু এখন চাদৰৰ মাজত এনেকৈ বাপেকে দুফালে দুডাল ৰছী বান্ধি লৈছে, আৰু ইমানলৈকে পানীত থাকি এনেকৈ বাচ্চাটো আৰু মানুহগৰাকীক উদ্ধাৰ কৰিছে। আৰু অলপ পানী বহা দিন বাপেক মৰি থাকিলেহেঁতেন। তেনেকৈ ৰেস্কিউ টিম পাছকে তেখেতক উদ্ধাৰ কৰিছে। এইটো অলপ মৰ্মান্তিক কথানে? কান্দি কান্দি কথাবিলাক আমাৰ বিৱৰণ কৰিছে। এই কথাবিলাকে আমাৰ হৃদয় চুই গৈছে। এতিয়াও নিমাইজনৰ মানুহে মাটি দেখি পোৱা নাই। সিদিনা বন্ধু এজনে ফোন কৰিছে যে বসন্ত মাটি চাব মন গৈছে। সঁচা অৰ্থত কৈছে, এইটো কৌতুক কথা নহয়। বেতবাৰী বহু মানুহে বানাকান্তক কৈছে মাটি চাব মন গৈছে, মাটি স্পৰ্শ কৰিব মন গৈছে। আমি মাটি দেখি পোৱা নাই। আমি আমাৰ ভঁৰালটো হেৰুৱাই দিলোঁ, 8 কোঠলীয়া ভঁৰাল শেষ হৈ গুচি গ'ল। আমি অবিজাত্য এখিনি মানুহ দৰিদ্ৰত পৰিণত হ'লোঁ। আজি এই ভাড়া অঞ্চললৈ আপুনি যাওক, সুনীতা আপুনি আহিলে গম পাব। 8 কোঠলীয়া 4 কোঠলীয়া ভঁৰাল, 3 মহলীয়া ঘৰ, 4খন ফৰ্চুনাৰ, 5খন ফৰ্চুনাৰ ট্ৰাক, সমস্ত শেষ। মানুহে কান্দিছে। 100 বিঘা বাগান, 1000 বিঘা বাগান তছনছ হৈ গুচি গ'ল। কোনে তাৰ ঘৰ পাই দিব? কাৰ ভুলৰ কাৰণে এইটো হ'ল? সেইকাৰণে কান্দিছোঁ, সেইকাৰণে দুখ লাগিছে। মানুহে ক'ব যে বসন্ত গগৈ ষ্টুডিঅ'ত আহি এক্টিং কৰিছে, নাই কৰা এক্টিং। আমি কৈ নিজে আহি চালে গম পাব। 50 বছৰ স্বাধীনতাৰ 50 বছৰৰ পিছত উজনি অসমৰ এই প্ৰান্তৰ মানুহবিলাকে কঁকাল পোন কৰি জীয়াই থাকিব পাৰিছিলে, আৰু অসমৰ অৰ্থনৈতিক পৰিকাঠামো উন্নতি কৰিব পাৰিছে। এতিয়া সম্পূৰ্ণ শেষ হৈ গুচি গ'ল। যোৰহাটৰ এটা পাৰ্ট, শিৱসাগৰ, চৰাইদেউ সম্পূৰ্ণৰূপে তছনছ হৈ গুচি গ'ল। 50,000 কোটিতকৈ ওপৰ টকা লোকচান হ'ল, তাৰ ভৰপাই কোনে দিব? কোটি কোটি টকা লোকচান হৈ গুচি গ'ল, ভৰপাই কোনে দিব?
নিজৰ সন্মুখত ল'ৰা ছোৱালীৰ সন্মুখত বাপেক উঠি গৈছে, ল'ৰা ছোৱালী উঠি গৈছে, মাকে ধৰিব পৰা নাই, বাপেক উঠি গৈছে, ল'ৰাই ধৰিব পৰা নাই, ল'ৰা মাক বাপেক উঠি গৈছে, পুত্ৰই ধৰিব পৰা নাই, তাতকে জানো বেদনা আছে? তাতকে জানো দুখৰ কথা আছে? এই কথাবোৰ যদি কম বুকু ফাটি যায়। আহক সুনীত দা, দেখিব আজি নিমাইজান কি হৈ আছে, আজি দৰিকাবাৰী কি হৈ আছে, বেতবাৰী কি হৈ আছে, লাকুৱা শেষ, লাকত আপুনি যাব নোৱাৰে। সেই শিমলুগুৰি কি হৈ গ'ল, সেই সন্তক বিহৰা হাজাৰ মানুহ কিয় এতিয়াও তাত চাগে 500ৰ ওপৰত ডেড বডি ওলাব। চৰকাৰে হয়তো লুকুৱাব, কিন্তু চাকিব JCB-য়ে খানি দিয়াৰ পাছত তাত ডেড বডি ওলাব। সেইটো কি হ'ব? সেইটো এটা মানৱ বেদনা, সেইটোৱে অন্তত খুৰা মাৰি ৰৈছে যে তাৰ পৰা পৰিত্ৰাণ ক'ত পাম। সেইকাৰণে কৈছোঁ, চৰকাৰক কৈছোঁ যে পৰিত্যক্ত মথাউৰি আপোনালোকে বনাওক, এই 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ দীঘল মথাউৰি নিৰ্মাণ কৰক, আপোনালোকে দৰিকাৰ মথাউৰি নিৰ্মাণ কৰক, মিটঙৰ মথাউৰি নিৰ্মাণ কৰক, আৰু পানী বাঢ়িব পৰা জোখমাখ যন্ত্ৰে যাওক মানে এলাৰ্ম দিব পাৰে, সেই এলাৰ্মটো তাত স্থাপন কৰক, নহ'লে দুৰ্যোগ প্ৰশমন নহ'ব। নিশ্চয় বসন্ত, মই সঁচাকৈ মানে কি ধৰণে ক'ম, কি ধৰণে মই কথাখিনি আচলতে লৈ যাম, মই নিজেই অকণমান বাকৰুদ্ধ হৈ গৈছোঁ। এইখিনি কথা যদি ৰজাঘৰে নুবুজে, ইমানৰ পিছতো যদি নিৰাপদ দূৰত্বত অৱস্থান কৰে, তেতিয়াহ'লে মোৰ ক'ব লগা আৰু একো নাই, বা ৰাইজৰ ক'ব লগা একো নাই। বিদ্যুৎ শইকীয়া, মোৰ কথা সেইখিনিয়েই যে চৰকাৰক কৰিবলৈ বাধ্য কৰাব লাগিব। ৰাইজে সহায় কৰিলে, আপোনালোকে সহায় কৰিছে, দল সংগঠনে সহায় কৰিছে, বহুত কৰিছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কৰিছে, কিন্তু এইটো দীৰ্ঘস্থায়ী সমাধান হ'ব নোৱাৰে, স্থায়ী সমাধান হ'ব নোৱাৰে। স্থায়ী সমাধান ৰজাঘৰে কৰিব লাগিব, দিল্লীয়ে কৰিব লাগিব, দিছপুৰে কৰিব লাগিব, আৰু এই কৰিবলৈ যেতিয়ালৈকে নকৰে বাধ্য কৰাব লাগিব। বিদ্যুৎ শইকীয়া, হয় দাদা, ৰাইজে যিখিনি কৰিছে, ৰাইজে হিয়া উজাৰি কৰিছে। আমি উজনি অসমৰ এজন যুৱক হিচাপে, এজন সমাজকৰ্মী হিচাপে ৰাইজৰ ওচৰত আমি মূৰ ধুৱাইছোঁ। অসমৰ ৰাইজে এই সময়ত যিমান কৰিছে, কিন্তু সুনীত দা এইখিনি সাময়িক সকাহ। যিটো মহাপ্ৰলয় হৈছে 1950 চনৰ ভূমিকম্পৰ পাছত আপোনাৰ ইতিহাসত নজিৰ সৃষ্টি কৰি যিটো মহাপ্ৰলয় দাদা, সেইটো কেতিয়াও আমি ৰাইজে কৰা সাময়িক সকাহে সেইখিনি কেতিয়াও মোকাবিলা কৰিব পৰা নাযায়। এইটো এতিয়া চৰকাৰৰ সদিচ্ছা তৎপৰতাৰ অভাৱ। সদিচ্ছা লাগিব, তৎপৰতা লাগিব। কিয় তৎপৰতা নাই? তেওঁলোকে মনোযোগ কিয় নাই? এইকাৰণে সদিচ্ছা নাই নেকি? এইকাৰণে সদিচ্ছা নাই নেকি যে এই গোটেই কথাটো উৎস কিয় এনেকৈ হ'বলৈ পালে? সুনীত দা, এই মহাপ্ৰলয় এটাটো এনেকুৱা টুৰিষ্ট পৰ্যটকৰ নিচিনা নহয় যে টুৰিষ্ট হঠাৎ আহি চেলফি মাৰি গুচি গ'ল। মহাপ্ৰলয়টো এনেকেতো নহয়, ইয়াৰ নিৰ্দিষ্ট এটা কাৰণ আছে। কোনোদিন কেতিয়াও নোহোৱা আহোম ৰজাবিলাকে ওখ ঠাই বাছি বাছি ৰাজধানী পতা শিৱসাগৰ, চৰাইদেউ, নাজিৰাত কিয় এই বান প্ৰলয় সৃষ্টি হ'ল, তাৰ যে গুৰিটো ওলাই পৰিব বুলি ভয়ত তেওঁলোকে তৎপৰ হ'ব বিচৰা নাই নেকি? এতিয়া এই কথাটো সকলো মানুহে জানে যে এইটো এটা পাহাৰ অবৈধ নীতি অবৈধভাৱে নীতি নিয়ম নোহোৱাকৈ মাইনিং কৰা, কয়লা খনন কৰাৰ পিছত হোৱা বৃহৎ লেক হ্ৰদ, তাত জমা হৈ থকা পানী আৰু ওপৰৰ পৰা অহা বৰষুণৰ পানী ভূমিস্খলন হৈ অবৈধ মাইনিং, প্ৰকৃতি ধ্বংসলীলাৰ ফলত এই যে সৃষ্টি হৈ মহাপ্ৰলয়ৰ সৃষ্টি হ'ল, এই উলহি গছৰ উৰটো ওলোৱা ভয় ঢাকিব বিচাৰিছে নেকি? যি ঢাকিব বিচৰাৰ কাৰণে এতিয়া কি ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে ইয়াত? কি মহাপ্ৰলয় দাদা কওকচোন? এইটো কেনেকৈ মোকাবিলা কৰিব? সাধাৰণ মানুহৰ সাহায্যই কেনেকৈ মোকাবিলা কৰিব কওকচোন? এইটো যদি বাহিৰৰ পৰা পুঁজি নাহে, এইটো যদি 1-to-1 মানুহৰ ঘৰত ছাৰ্ভে নহয়, কোনোদিন বানপানীৰ মুখ নেদেখা মানুহখিনি আজি আমি লখিমপুৰ, ধেমাজি, মাজুলী বা ধুবুৰী, নামনি অসম, এই মানুহখিনি আপোনালোকে বাৰে বাৰে কৈছে যে বানপানীৰ লগত সহাৱস্থান কৰা কিছু হ'লেও অভিজ্ঞতা আছে, কিন্তু কোনদিনাখন চৰাইদেউত বানপানী হৈছে, কোনদিনাখন মৰিয়নি, নাজিৰাত, বিহুবৰত, পাহাৰৰ তলত কেতিয়া বানপানী হৈছে? এই মানুহবিলাকে আজি আমি য'লৈ গৈছোঁ, শিমলুগুৰি, নাজিৰা, কালিও গৈছোঁ, তাত কৈছে যে 10 মিনিটৰ ভিতৰত ভিতৰত এআঁঠু পানী, দৌৰি আহিছে ৰাস্তাত এবুকু পানী। 10 মিনিটৰ ভিতৰত কোনোমতে চাদৰ ওপৰত উঠিছে, কোনোবা মানুহ উঠি গৈছে, চব শেষ। এই যিটো হঠাৎ আহিল, এই অহাৰ কাৰণটো হৈছে প্ৰকৃতি ধ্বংস, মহাপ্ৰলয়। এই কথাবিলাক আলোচনা হ'ব লাগিব। কিয় এনেকৈ অবৈধ মাইনিং হৈ আছে? কিয় প্ৰকৃতি ধ্বংস হৈছে? এই কথা বতৰাবিলাক ওলোৱাৰ ভয় দাদা এক। দ্বিতীয় কথাটো হৈছে যে মুখ্যমন্ত্ৰীগৰাকী চূড়ান্তৰূপে ব্যৰ্থ। এইকাৰণে ব্যৰ্থ, তেওঁ এই সময়ত কিয় চেণ্টাৰৰ মানুহ আনিব পৰা নাই? কিয় কেন্দ্ৰৰ পৰা টকা আহিবলৈ বাৰু সময় লাগে, দুৰ্যোগ ঘোষণা কৰিবলৈ সময় লাগে, আজিকালি পেকেজটো ঘোষণা কৰিবলৈ কিয় সময় লাগে? কিয় সদিচ্ছাৰ অভাৱ? বিহাৰততো সময় নালাগে, উৰিষ্যাততো সময় নালাগে, অন্ধ্ৰপ্ৰদেশততো সময় নালাগে। মোদীয়ে ফেচবুক কৰি তেল কমকে ব্যৱহাৰ কৰিব, চৰকাৰী বাহন ব্যৱহাৰ কৰক, মন কি বাত ক'বলৈতো টাইম নালাগে, লগালগ ক'ব পাৰে। আমাৰ সম্পদ লুণ্ঠন আদানীক ধুবুৰীত যে 4,500 বিঘা মাটি দি দিয়া হৈছে, তেওঁতো ক'বলৈতো তেওঁ সময় নালাগে, তেওঁলোকে আইন আনিবলৈতো সময় নালাগে। এতিয়া কিয় সময় লাগে? এই দুৰ্যোগৰ মোকাবিলা সুনীত দা, লগতে মই কৈছোঁ আৰু তেওঁলোকৰ বন্ধুবিলাক যিবিলাকক মাটি দিবৰ কাৰণে তৎপৰ গৌতম আদানী, ৰাইজৰ টকাৰে বনোৱা চকচকীয়া এয়াৰপৰ্টটো আদানীক গতাই দিলে। আদানী আজি তাত চাৰ্টাৰ্ড বিমান লৈ আমাক ইয়াত এডভান্টেজ অসম বেপাৰ কৰিবলৈ আহে। সেই চাৰ্টাৰ্ড বিমান লৈ এতিয়া আদানী নাই, এতিয়া আদানী চাহটো নাই। আমাৰ মাটি 4,500 বিঘা মাটি পানীৰ দৰত আদানীক ধুবুৰীত দিছে, কিন্তু সেই আদানীয়ে বিপদৰ সময়ত নিশ্চয় বিদ্যুৎ, সেইটোৱে মূল কথা। আচলতে সময় মোৰ শেষ হৈ আহিছে। বিদ্যুৎ শইকীয়া, মই ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ ট্ৰেজেডিটো সেইখনতে, বিদ্যুৎ, সেইটোৱে আমাৰ ট্ৰেজেডি
যে সম্পদৰ সময়ত আমাৰ ওচৰত সকলো থাকে বা সম্পদ লুণ্ঠনৰ সময়ত সকলো থাকে কিন্তু বিপদৰ সময়ত নাথাকে